জবাব দিয়ক ইনকলাব জিন্দাবাদ বিধায়ক মহোদয় জবাব লাগে জবাব দিয়ক অরুণোদয় নামত দুর্নীতি হয়েছে কিয় বিধায়ক মহোদয় জবাব লাগে জবাব দিয়ক পঞ্চায়েত সচিব অরুণোদয় নামত দুর্নীতি হয়েছে কিয় জবাব লাগে জবাব দিয়ক ইনকলাব জিন্দাবাদ বিধায়ক মহোদয় জবাব লাগে জবাব দিয়ক পঞ্চায়েত সচিব জবাব লাগে জবাব দিয়ক অরুণোদয় দুর্নীতি নামত বিধায়ক মহোদয় জবাব লাগে জবাব দিয়ক আমরা বিবিধ মানুষ, আমরা দুঃখীয়া মানুষ, গরিব মানুষ, আমাকে কোনো মাটি সম্পত্তি কিনা কোনো কিচ্ছু নাই। আমাকে বিকলাঙ্গ আছে, আমি বিবিধ, আমার পোলাটা বিকলাঙ্গ। যারা এই যে উড়ানোদয় ফরম করছে তারা 2000 করে টেহা খাইয়ে খাইয়ে উড়ানোদয় কি করছে ফরম দিছে, আমরা টেহাও খাই নাই, দিয়ে হারি আমাকে ফরম হয় নাই। একটা কথায় এই কথাটা আমার এই যে হেমন্তের কাছে দাবি রইল, হেমন্ত মামা যেন আমাকে উড়ানোদয় বানিয়ে দেয়। হ্যাঁ নিশ্চয় কম না আছে, যারা তারা কি খাইছে তা 2000 করে আমারই কাছে টেহা চাইছে, আমি টেহা দিয়ে হারি না, আমার ডয় নাই। নাম করে দিন না হয় কম না, পাড়ায় ঘরের মানুষ সমাজ নিয়ে খাই কোন যাবে না। দেহারি নাম না গো দেয়ও না, পয়সা চাইছে, পয়সা দেই নেই দেখি তো আমাকে লিখে না দিলে ভাড়া পয়সা দিলে ওই তো আমরা মেলা দিন ধরে আমরা ই করবার নিছি, আমাকে দেয় না। ওই হেডে আবার হয় না, কাটা গেছে লিস্টে নাম আহে না, আছে হেডে পাইছে লিস্টে নাম নাই, নাম নাই। হেমন্তর কাছে এইটাই দাবি যে যোগ্য মাসে পায় না, অযোগ্য মাসে পায় কে, ধনী মাসে হসুরের চাকরি আছে, জামাই দোকান করে তারা পায়, জামাইয়ের দোকান আছে সেই ফুলার বউ পায়, বা 10-15-20 বিঘা মাটি আছে সেই পরিয়ালের 3 জনে পায়। তাহলে আমাকে মাটি সম্পত্তি নেই, আমরা পাই না, বিকলাঙ্গ মানুষে পায় না, বিপদা মানুষে পায় না। জাকির হোসেনের কাছে এইটাই আবেদন, জাকির হোসেন এটা তদন্ত করে বইয়া তারপর লিস্টগুলো শুদ্ধ করে দেখো ওইটা কাইটে দিয়ে। মৰিষা গাঁৱত আজি অৰুণোদয়ৰ লিষ্ট যিখন লিষ্ট বাহিৰ হৈছে, সেই লিষ্টৰ ওপৰত আমি দেখিছোঁ, লক্ষ্য কৰিছোঁ যে পাব লগা মানুহখিনি আজি বাদ পৰি গৈছে। যিসকল মানে ধনী মানুহৰ নাম ইয়াতে সোমাই গৈছে, যিসকল বিধৱা, যিসকলৰ ল'ৰা ছোৱালী নাই, যিসকলৰ স্বামী নাই, আজি সেইসকল ব্যক্তিসকলৰ নাম আজি এই অৰুণোদয়ৰ লিষ্টৰ পৰা নাম বাদ পৰিছে। আমি লক্ষ্য কৰিছোঁ যে অৰুণোদয়ৰ নামত কেৱল মৰিষা গাঁৱতে নহয়, কুৰিহা গাঁৱত, আজি ভৌকমাৰী গাঁৱত, গোটেই অসমত আজি অৰুণোদয়ৰ নামত যি তালিকা প্ৰস্তুত কৰি ওলাইছে, সেই তালিকাত আজি যিসকল প্ৰাপ্য যোগ্য মানুহ, সেই যোগ্য মানুহবিলাকে বাদ পৰিছে। আজি যিসকলে স্বামী আছে, ল'ৰা ছোৱালী আছে, তেওঁলোকে কামাই উপাৰ্জন কৰি খাব পাৰে, আজি সেই ব্যক্তিসকলৰ নাম ইয়াতে সোমাই গৈছে। অথচ যিসকল স্বামী নাই, ল'ৰা ছোৱালী নাই, আজি সেই ব্যক্তিসকলৰ নাম বাদ পৰিছে। অতি দুখ আৰু পৰিতাপৰ বিষয়। এই সম্পৰ্কে আমাৰ বিধায়ক মহোদয়ৰ যিসকল চেলা চামুণ্ড, সেই চেলা চামুণ্ডবিলাকে আজি এই অৰুণোদয়বিলাকৰ আজি বিডিঅ'ৰ লগত, আজি ছেক্ৰেটাৰীৰ লগত তেওঁলোকে গোপনভাৱে বহি তেওঁলোকে এই অৰুণোদয়ৰ লিষ্ট তেওঁলোকে প্ৰস্তুত কৰিছে। আমি লক্ষ্য কৰিছোঁ সেই লিষ্টবিলাকত ইতিমধ্যে প্ৰকাশ পাইছে আজি সেই লিষ্টৰ পৰা বহুত দুখীয়া বিকলাংগ, যিসকল বিয়া হৈছিল, স্বামীৰ ঘৰত নাইবা দেউতাকৰ ঘৰত ঘূৰি আহিছে, সেই ব্যক্তিসকলৰ নাম বাদ পৰি গৈছে। অতি দুখ আৰু পৰিতাপৰ বিষয় যে আমাৰ বিধায়ক মহোদয় এই সম্পৰ্কে একো এতিয়ালৈকে ৰাজহুৱাভাৱে ঘোষণা কৰা নাই যে আমি এই লিষ্টত আমি যিসকলৰ নাম বাদ পৰিছে সেইসকলক লৈ আমি আকৌ সভা সমিতি পাতি আজি বিভিন্ন দল সংগঠনৰ মানুহ মাতি একেলগে বহি যিধৰণে লিষ্ট কৰিব লাগিছিল সেই তেনেকুৱা বক্তব্য তেওঁলোকে ৰাখা নাই। অতি দুখ আৰু পৰিতাপ বিষয়। তেওঁৰ লগত সদায় 24 ঘণ্টাত যিসকলে হলিগলি কৰিব পাৰে, দুৰ্নীতিৰ লগত লিপ্ত হৈ থাকিব পাৰে, এনেকুৱা ব্যক্তিসকলৰ প্ৰৰোচনাত আজি এনেকুৱা অৰুণোদয় লিষ্ট প্ৰস্তুত হৈছে। অতি দুখ আৰু পৰিতাপৰ বিষয়। অতি সোনকালে এই লিষ্টবিলাক বাতিল কৰি নতুনকৈ যাতে যিসকল জেনুইন মানুহ, পাব লগা মানুহ, সেই পাব লগা মানুহৰ নাম প্ৰস্তুত কৰি লিষ্ট প্ৰকাশ কৰিব লাগে। আৰু এই সম্পৰ্কে মই দাবী উত্থাপন কৰিছোঁ অসম চৰকাৰেও হিমন্ত বিশ্ব শৰ্মাই আজি এই লিষ্টৰ ওপৰত হস্তক্ষেপ কৰি নতুনকৈ বাছনি কৰি দিয়াৰ কাৰণে মই আবেদন জনাইছোঁ। ইনকলাব জিন্দাবাদ।
ৰাইজৰ দল জিন্দাবাদ। ইতিমধ্যে আমি দেখা পাইছোঁ যে বৰপেটা জিলা নহয় গোটেই অসমতে অৰুণোদয়ৰ নামত এক বিভিন্ন ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী চলি আছে। প্ৰতিবাদী কাৰ্যসূচী এই কাৰণেই চলি আছে যে অৰুণোদয়ৰ যিটো গাইডলাইন আছিলে যে গভৰ্ণমেণ্টে যিসকল মানুহক অৰুণোদয়ৰ আঁচনিটো দিব দিছিলে, আমাৰ যিসকল বিধৱা মানুহ, যিসকল বিকলাংগ মানুহ, যিসকল কাম কৰি খাব নোৱাৰে এনেকুৱা মানুহ, সেইসকল মানুহক তেওঁলোকে প্ৰথম স্থান দিব দিছিলে যে এইসকল মানুহক বাছনিত আমি প্ৰথম বাছনি কৰিব লাগিব, বাকীখিনি আমি পৰ্যায়ক্ৰমে বাছনি কৰিব লাগিব। কিন্তু দেখা গৈছে দুৰ্ভাগ্যজনকভাৱে যে কিছুমান নেতা পালি নেতাৰ হস্তক্ষেপৰ ফলত BDO বা পঞ্চায়ত সচিবে তেওঁলোকৰ ইচাৰাত তেওঁলোকে দুৰ্নীতি কৰি সেই দুখীয়া মানুহখিনিক কৰ্তন কৰি বা বিকলাংগ মানুহখিনিক কৰ্তন কৰি তেওঁলোকে ধনী মানুহৰ নাম সোমাই দিছে। যিসকলে নেতাগিৰি কৰে, যিসকলে দালালি কৰে, যিসকলে চামচাগিৰি কৰে, তেওঁলোকৰ ঘৰৰ পৰিয়ালৰ নাম সোমাইছে, তেওঁলোকৰ মাকৰ নাম সোমাইছে, তেওঁলোকৰ বংশৰ নাম সোমাইছে। যিসকলে বিধায়কৰ পিছে পিছে ঘূৰে, যিসকলে পঞ্চায়ত অফিচত ঘূৰে, যিসকলে BDOৰ পিছে পিছে ঘূৰে, তেওঁলোকৰ নাম সোমাই দিছে। গতিকে মই ধিক্কাৰ জনাইছোঁ আৰু আমাৰ সমষ্টিৰ বিধায়কক আমি অনুৰোধ জনাইছোঁ যাতে অতি সোনকালে এইটোৰ ওপৰত বিধায়কে হস্তক্ষেপ কৰি যিটো লিষ্ট ওলাইছে সেই লিষ্টটো বন্ধ কৰিব লাগে আৰু নতুনকৈ যিসকলে পাব লগা যোগ্য মানুহ তেওঁলোকে গাঁৱে গাঁৱে মানুহ বহি তেওঁলোকে বাছনি কৰিব লাগে। আমি দেখা পাইছিলোঁ যে এটা বাছনি কমিটি আছে, কিন্তু তেওঁলোকে বাছনি কমিটিৰ মানুহে কৈছে যে আমি যিটো লিষ্ট বাছনি কৰি দিছিলোঁ সেই লিষ্টটো এতিয়ালৈকে আমাৰ সেই লিষ্টটো হোৱা নাই। পৰৱৰ্তী সময়ত কোনোবা অচিনাক্ত মানুহ বা কোনোবা দুৰ্নীতি কৰা মানুহ, কোনোবা দালালৰ চক্ৰত পৰি BDO বা পঞ্চায়ত সচিবে এই লিষ্টটো কৰিছে। গতিকে এই লিষ্টটো সম্পূৰ্ণৰূপে আইনগতভাৱে এই লিষ্টটো বৈধ নহয়। গতিকে আমি এই লিষ্টটো কৰ্তন কৰাৰ বাবে আহ্বান জনাইছোঁ আৰু ইয়াৰ জৰিয়তে মই সাংবাদিকসকলৰ জৰিয়তে জনাইছোঁ যে আমাৰ DC মহোদয়, উপায়ুক্ত ডাঙৰীয়াই, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই বিষয়ত হস্তক্ষেপ কৰিব লাগে। গোটেই খালি আমাৰ এই কুৰিয়া গাঁৱতে নহয়, গোটেই আমাৰ পাকাবেতগুৰি সমষ্টিতে নহয়, গোটেই অসমতে আজি এই প্ৰতিবাদী কাৰ্যসূচী চলি আছে। এই অনিয়ম কিয় হ'ল এইটোৰ জবাব আমাৰ বিধায়ক ডাঙৰীয়াই দিব লাগে। অনিয়ম কিয় হ'ল এইটো BDO মহোদয় জবাব দিব লাগে। এই অনিয়ম কিয় হ'ল এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই তদন্ত কৰিব লাগে, সচিবে তদন্ত কৰিব লাগে আৰু যিসকলে দুখী তেওঁলোকক শাস্তি দি আৰু যিসকলে পাব লগা সেইসকলক পোৱাৰ বাবে লিষ্ট কৰিব লাগে। এই আবেদন মই ৰাখি মই শেষ কৰিছোঁ। বিধায়কগৰাকীয়ে ইতিমধ্যে প্ৰতিশ্ৰুতি দিছে যিসকল বাদ পৰিছে সেইসকলক নাম পুনৰ অন্তৰ্ভুক্ত কৰিব বুলি। এই কথাটোই মই কৈছোঁ যে বিধায়ক ডাঙৰীয়াই এইটো ৰাজহুৱাভাৱে এইটো মিটিং কৰি এই নামটো এই লিষ্টটো কৰ্তন কৰাৰ বাবে এখন প্ৰস্তাৱ গ্ৰহণ কৰিব লাগে। বিভিন্ন দলৰ মানুহ, বিভিন্ন সামাজিক কাম কাজ কৰা মানুহ, বিভিন্ন বুদ্ধিজীৱী মানুহ, গোটেই মানুহখিনিক মাতি একেলগে এই লিষ্টটো যে বৈধ হোৱা নাই, কোনে কৰিলে, নিশ্চিতভাৱে এজন মানুহ আছে এই লিষ্টটোতো এনেই হোৱা নাই, এই লিষ্টটোত এনেই হ'ব পৰা নাই, সেই মানুহটোক জগৰীয়া কৰি তাক উপযুক্ত শাস্তি দিব লাগে। তাৰ বাবে মই বিধায়ক ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। তাৰ বাবে এখন গোটেই দল মত নিৰ্বিশেষে এখন সচেতন মিটিং, এখন সচেতন সজাগতা সভা পাতিব লাগে আৰু এই সভাত এই প্ৰস্তাৱ লৈ এই লিষ্টখন বন্ধ কৰিব লাগে। তাৰ বাবে মই আহ্বান জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।